নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। শ্ৰীলংকা সিৰিজৰ বাবে ৰাওনা হোৱাৰ আগত ভাৰতৰ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু চিফ চিলেক্টৰ অজিত আগাৰকাৰ এই দুয়োজনে এখন সংবাদমেল সম্বোধন কৰে। তাত বিভিন্ন কথা আলোচনা কৰা হৈছিলে। ঋতুৰাজ আৰু অভিষেকক কিয় দিয়া নহ'ল, হাৰ্দিক পাণ্ডিয়াক কিয় কেপ্টেনশ্বিপ দিয়া নহ'ল, এনেকুৱা বহু ধৰণৰ কথা কোৱা হৈছিলে। তাৰ মূল কথাখিনি আমি চাই লওঁ আহক। গৌতম গম্ভীৰে কয় যে মোৰ নিযুক্তিৰ পাছতে বিৰাট কোহলিৰ লগত মেছেজত কথা পাতিছোঁ। তেওঁ আৰু মোৰ মাজত ভাল সম্পৰ্ক আছে। তেওঁ এজন বিখ্যাত ক্ৰিকেটাৰ। আমি একেলগে টীমক জিকাবলৈ চেষ্টা কৰিম। বিৰাট আৰু ৰোহিত যদি ফিট থাকে তেতিয়া দুয়োজনেই 2027 বিশ্বকাপলৈ খেলিব পাৰিব। এইদৰে সাধাৰণতে 2027 বিশ্বকাপলৈকে ৰোহিত বিৰাটে খেলাৰ এটা ইংগিত দিয়ে গৌতম গম্ভীৰ। আৰু তেখেতে লগতে কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এটা সুখী ড্ৰেছিং ৰুমৰ পৰিৱেশ সৃষ্টি কৰাটো। মই সদায় খেলুৱৈসকলৰ লগত আছোঁ। মই বস্তুবোৰ জটিল কৰিবলৈ বিচৰা নাই, কাৰণ এতিয়া মই এটা বহুত সফল টীম লগত লৈ আগবাঢ়িবলৈ ওলাইছোঁ। বহুত সফল টীম বুলি এইটো কাৰণে কৈছে কাৰণ সেইটো টীমে T20 ৱৰ্ল্ড কাপ জিকি আহিছিলে। হাৰ্দিক পাণ্ডিয়াক কিয় T20 অধিনায়কত্ব দিয়া নহ'ল এই বিষয়ে অজিত আগাৰকাৰে বিভিন্ন ধৰণৰ কথা কয়। তেখেতে কয় যে নতুন T20 অধিনায়ক নিৰ্বাচন কৰিবলৈ আমি সকলো খেলুৱৈৰ পৰামৰ্শ গ্ৰহণ কৰিছিলোঁ। হাৰ্দিক পাণ্ডিয়া নিঃসন্দেহে বহুত গুৰুত্বপূৰ্ণ খেলুৱৈ, কিন্তু আমি এনেকুৱা এজনক বিচাৰিছিলোঁ যি সদায় টীমত থাকে। সূৰ্যকুমাৰ যাদৱ বিশ্বৰ আগশাৰীৰ T20 খেলুৱৈ আৰু সদায় টীমত থাকি খেলে। তেওঁ ইয়াৰ বাবে যোগ্য। এজন অধিনায়কে ভাৰতৰ কাৰণে প্ৰতিখন খেল খেলাটো আমি বিচাৰোঁ। হাৰ্দিক পাণ্ডিয়াৰ ফিটনেছটো বহুত ডাঙৰ সমস্যা হৈ আহিছে, সেইকাৰণে আমি বহুত চিন্তা কৰিব লগা হ'ল। এইদৰে হাৰ্দিক পাণ্ডিয়াৰ ফিটনেছৰ কথা অজিত আগাৰকাৰে এইখন সংবাদমেলত কয়। কিয় তেখেতক কেপ্টেইন দিয়া নহ'লে, আমি যিটো সাধাৰণতে ধাৰণা কৰি আছিলোঁ যে তেখেত হাৰ্দিক পাণ্ডিয়া যিহেতু বেছি সময় ফিট নাথাকে আৰু বহুত সময় টীমৰ পৰা বাহিৰত থাকে, সেইটো কাৰণেই তেখেতক কেপ্টেইনশ্বিপটো দিয়া হোৱা নাই। সূৰ্যকুমাৰ যাদৱে যিহেতু সদায় খেলে, প্ৰতিখন মেচ খেলে, সেইটো কাৰণে SKYক দিয়া হৈছে T20 অধিনায়কত্ব। জাদেজা টীমত কিয় নাই সেইটো প্ৰশ্নৰ উত্তৰত অজিত আগাৰকাৰে কয় যে অক্সৰ আৰু জাদেজাক একেলগে টীমত ছিলেক্ট কৰাৰ কোনো অৰ্থ নাই। তেনেকুৱা কৰিলে এজন এনেই বেঞ্চত বহি থাকিব লাগে। ইয়াৰ উপৰি জাদেজাক বাহিৰ কৰা হোৱা নাই, আৰামহে দিয়া হৈছে। এটা দীঘলীয়া টেষ্ট ছিজন আহি আছে, তেওঁ তাত আহি যাব। গতিকে অক্সৰ পেটেলকে T20 দিশত হোৱাইট বলৰ দিশত আগলৈ আগবঢ়াব বিচাৰিছে, সেইটো এনেকুৱা আমাৰ পৰিলক্ষিত হৈছে। আৰু হয়তো জাদেজাক টেষ্টৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখিব, তেনেকুৱাও হ'ব পাৰে। ঋতুৰাজ আৰু অভিষেকক কিয় নিদিলে, যিটো প্ৰশ্নৰ উত্তৰ সাধাৰণতে সকলোৱে বিচাৰিছিলে, অজিত আগাৰকাৰে ইয়াৰ উত্তৰটো দিলে। অজিত আগাৰকাৰে কৈছে যে ৰিংকু সিঙৰ দৰে খেলুৱৈ যি T20 বিশ্বকাপৰ আগত ইমান ভাল খেলি আছিল, তেওঁ বিশ্বকাপৰ মুখ্য টীমৰ ভিতৰত খেলিবলৈ স্থান নাপালে। আমি অকল 15 জনহে নিৰ্বাচন কৰিব পাৰোঁ। কিছুমান খেলুৱৈক বাহিৰ কৰাৰ ক্ষেত্ৰত আমি কেতিয়াবা বহুত কঠিন সিদ্ধান্ত ল'বলগীয়া হৈ যায়। গতিকে ৰিংকু সিঙৰ উদাহৰণটো অজিত আগাৰকাৰে দিলে। যদিও বা সাধাৰণতে ভাল খেলুৱৈ হয় বা ভাল খেলিও থাকে, কেতিয়াবা খেলি মেলি হয়, সমস্যা হয় টীম ছিলেক্ট কৰোঁতে। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানেই আছিলে। গোটেই কথাখিনি আমি থুলমূলভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। তেওঁলোক দুজনে কি কথা ক'লে আৰু মেইন পইণ্টবিলাক আমি দাঙি ধৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে ধন্যবাদ।